Hello everyone and welcome to Daiduka. আজি আমি ডিসকাস কৰিম আসাম পুলিচ এসআই আমি কেনেকৈ দুমাহৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰো যদিহে আপোনালোকে এতিয়াও প্ৰিপেয়াৰ কৰা নাই বা যিসকলে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণেও আৰু আমাৰ এক্সামটো আছে সেইটো আমি কেনেকৈ দুমাহত ক্লিয়াৰ কৰিব পাৰো তাৰ বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া আমি যদি চাও আসাম পুলিচ এসআই2 আমাৰ তিনটা ষ্টেজত আমাৰ অনুষ্ঠিত হয় প্ৰথমটো হৈছে আমাৰ ৰিটেন এক্সাম তাৰ পিছৰটো হ'ব আমাৰ ফিজিক্যাল এক্সাম তাৰ পিছৰটো হ'ব আমাৰ ইন্টাৰভিউটো আগতে নাছিলে বৰ্তমান আছে তো আমি যদি চাও প্ৰথমতে আমাৰ ৰিটেন টেষ্টটো হ'ব তাৰ পিছত আমাৰ ফিজিক্যাল টেষ্ট হ'ব এতিয়া আমাৰ ফিজিক্যাল টেষ্টলে আমাৰ বাকি আছে 3 অক্টোবৰত ফিজিক্যাল টেষ্ট হ'ব বুলি কোৱা কথা আছে যে আমাৰ যেটো আমাৰ লাইভ যি আহিছিলে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ তেখেতে তাত কৈছিলে তেতিয়া আমি যদি চাও তেতিয়ালে আমাৰ বহুত দিন আছে বহুত দিন মানে কি আৰু এটলিষ্ট আমাৰ দুমাহতকৈ বেছি আছে তো তাৰ কাৰণে আমি ফিজিক্যালটো যদি আমি এতিয়াৰ পৰাই যদি প্ৰিপেয়াৰ কৰি থাকো এতিয়াৰ পৰাই যদি আমি ৰান মাৰি থাকো আৰু আমি এতিয়াৰ পৰাই যদি লং জাম্প মাৰি থাকো তেতিয়াহলে আমাৰ আহি যাব কিন্তু আমি হেতু ডেইলি কৰিব লাগিব আৰু তাৰ কাৰণে আমাৰ খোৱা বোৱাটো গুৰুত্ব দিব লাগিব হেতু আমি সকলোৱে জানো আৰু তাৰ কাৰণে কোনো ধৰণৰ ষ্ট্ৰেটেজি বুলি একো হয়তো নাই আপোনালোকে নিজেই চেষ্টা কৰিব লাগিব আৰু যদিও কষ্ট কৰিব লাগিব খোৱা বোৱাত আপোনালোকে গুৰুত্ব দিব লাগিব সেইখিনিয়ে তাত কথা তাৰ উপৰিও তাত আপোনালোকৰ কিছুমান ইউটিউবত আৰু কিছুমান ফিটনেস কিছুমান ক্লাব থাকে তেওঁলোকে আৰ্মি ৰান কৰোৱায় সেইবিলাক ভিডিও আপোনালোকে চাব পাৰে তাৰ উপৰিও আপুনি তাৰ পৰা আকৌ লাভৱান হ'ব So mainly মই ফাৰ্স্ট ষ্টেজৰ কথা আজি ডিসকাস কৰিব বিচাৰিছো যেটো আমাৰ ৰিটেন এক্সাম তাৰ কাৰণে আমাৰ দুমাহ আছে আৰু দুমাহত আমাৰ মই 4টা পাৰ্ট কৰি লৈছো 15 দিনকে আমি ষ্ট্ৰেটেজি বনাই লৈছো যদি আপোনালোকক ইয়াতকৈ যদি ডিটেইলত যদি ষ্ট্ৰেটেজি লাগে যে কোন দিনা আপোনালোকে কি পঢ়িব তেতিয়াহলে আপোনাৰ মোৰ এই ভিডিওটো চাব পাৰে যেটো ইয়াত আপোনালোকে এই লিংকটোত ক্লিক কৰিলে আপোনালোকে পাব এতিয়া আমি যদি চাও আজি ডেটটো হৈছে আমাৰ 16 আৰু 16 তাৰিখৰ পৰা 16 অফ জুলাই তাৰ পৰা আমি 31 জুলাইলৈকে আমি এইখিনি এই গোটেই আমি এই প্ৰথম পেজটোত যিখিনি আছে গোটেইখিনি আমি পঢ়িম এতিয়া আমি যদি চাও প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি আমাৰ বেসিকটো আমি ক্লিয়াৰ কৰি লম যেখিনি আমি কোড পাম ক্লাস 6 আৰু ক্লাস 7 ৰ পৰা যিখিনি আমাৰ সেবা ইংলিশ মিডিয়াম বা আসামিজ মিডিয়াম বুক আছে আমি সেইখিনি পঢ়িবলৈ চেষ্টা কৰিম যদি আপোনালোকে কিতাপ পঢ়িবলৈ টান পায় তেতিয়াহলে এই কিতাপখিনি মই আলোচনা কৰি থৈছো আমাৰ এইটো চেনেলতে আপোনালোকে প্লেলিষ্টত গৈ পেলাই আপোনালোকে সেবা বুক বা এসচিআৰটি বুক হিচাপে পাব তাৰ পৰা আপোনালোকে পঢ়ি ল'ব পাৰিব তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম নেক্সট আমি ইন্ডিয়ান হিষ্ট্ৰী এটা পোৰশন আমি চাব লাগিব কিছুমান ইম্পৰ্টেন্ট টপিক মই লিখিছো ইন্ডিয়ান হিষ্ট্ৰী টপিকখিনি আপোনালোকে কোৰ পৰা চাব যদি আপোনালোকৰ ওচৰত লুচেন জিকে আছে যদি আপোনালোকৰ ওচৰত এৰিহেন জিকে আছে মই জেনেৰেলি লুচেন জিকেখন প্ৰিফাৰ কৰো তেতিয়াহলে আপোনালোকে তাৰ পৰা চাব পাৰে ইয়াত টপিক বিলাক হৈছে বেটেল অফ প্লাসি আমি চাম আৰু বেটেল অফ বাক্সাৰ পাৰ্মানেন্ট সেটেলমেন্ট ৰায়টৱাৰী কেনেকৈ হল মহালবাৰী সিস্টেম কি হয় সোশিয়েল ৰিলিজিয়াছ ৰিফৰ্ম হৈ গল আৰু আমাৰ সিপাহী বিদ্ৰোহ কেনেকৈ হৈছিলে তাৰ পিছত আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আহিলে বেংগলৰ পাৰ্টিশন হল গান্ধীৰ যেটো এৰা হেতু আমি পঢ়িব লাগিব মেইনলি আৰু গান্ধীৰ ইয়াত যিখিনি ইভেন্ট হৈছে মেজৰ ইভেন্ট সেইখিনি আমি ডিসকাস কৰিম সেইখিনি আমি পঢ়িম তাৰ পিছত কংগ্ৰেছৰ কিছুমান সেশন আছে ইম্পৰ্টেন্ট কংগ্ৰেছ সেশন কোনটো সেশন কোড হৈছিলে আৰু সেই সেশনটোৰ প্ৰেসিডেন্ট কোন আছিল আমি হেতু পঢ়িম গভৰ্ণৰ জেনেৰেলৰ কথা আমি পঢ়িম আৰু ভাইসৰয় গভৰ্ণৰ জেনেৰেল কোনজন গভৰ্ণৰ জেনেৰেলে কি কৰিলে আৰু কোনজন ভাইসৰয় কি কৰিলে আমি সেইখিনিও পঢ়িব লাগিব তাৰ পিছত আমি ইয়াৰ লগতে আসাম ইয়েৰবুকখন আৰু বা যদি আপোনালোকে আসাম ইয়েৰবুক ফলো কৰে নহলে যদি সাইলেন্ট বৈশ্য ফলো কৰে সেইখনৰ পৰা আমি আসাম হিষ্ট্ৰীটো আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম এই 15 দিনত ঠিক আছে এই 15 দিনত আমি আসাম হিষ্ট্ৰীটো আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ এই কেইটা টপিক আমি পঢ়িবলৈ চেষ্টা কৰিম কোনখন কিতাপৰ পৰা পঢ়ে হেতু আপোনালোকৰ কথা যদিও মই আপোনালোকক সাজেষ্ট কৰিছো লুচেন জিকে নহলে এৰিহেন্ট আৰু ইয়াৰ পৰা আপোনালোকে আসাম ইয়েৰবুক নহলে সাইলেন্ট বৈশ্যখন সিলেক্ট কৰিব পাৰে তাৰ উপৰিও কিছুমান আমি ষ্টেটিক জিকে চাম আসাম পাৰ্টৰ পৰা আসাম ইয়েৰবুক নহলে কোনোবা আসাম জিকে কিতাপৰ পৰা হেকেটা হৈছে নেশনেল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰী বা আমাৰ আৰ্কিটেকচাৰ যিমান বিলাক আছে পেইন্টিংছ আছে কিছুমান আমাৰ হিষ্টৰিকেল মনুমেন্টছ আছে ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ এটো অলপ দীঘলীয়া চেপ্টাৰ হয় ভাষা আৰু সাহিত্য হেতু আমি পঢ়িম তাৰ লগতে আমাৰ নিউজপেপাৰ কেনেকৈ ইভলিউশন হল বা নিউজপেপাৰ প্ৰথম নিউজপেপাৰ কি আছিল বৰ্তমানৰ ষ্টেজ কেনেকৈ পালেহি সেইখিনি কথা আমি আসাম ইয়েৰবুকত দুনিয়াকৈ পাম ইয়াত মই হেকান লিখিছো যে ফ্ৰম আসাম ইয়েৰবুক অৰ এনি আসাম জিকে বুক তো হেতু কাৰণে মই ৰিসোৰ্স গিটা ইয়াত দি দিছো নেক্সট হৈছে আমাৰ ৰিড ফ্ৰম বুক অৰ এতিয়া সক ইণ্ডিয়ান পলিটি আমি পঢ়িব লাগিব ইণ্ডিয়ান পলিটি আমি মানে কিতাপ এখন পঢ়ি পেলাই আমি দুমাহত বা এমাহত কমপ্লিট কৰাটো ইমান সাধাৰণ কথা নহব সহজ কথা নহব সেই কাৰণে মই কমপ্লিট ইণ্ডিয়ান পলিটি মই পঢ়াই থৈছো গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে হেতু ইনাফ তাতকৈ বেলেগ আৰু আপোনালোকে ইণ্ডিয়ান পলিটি চাব নালাগে আৰু সেই ভিডিওটো হৈছে 13 ঘণ্টা আৰু 13 ঘণ্টাটো আপোনালোকে 15 দিনত কমপ্লিট কৰিব পাৰিব আৰু সেই তাৰ লিংকটো মই আপোনালোকক ইয়াতে দি দিম আপোনালোকে ইয়াত ক্লিক কৰি পেলাই সেই মানে নহলে ডেসক্ৰিপচনত ক্লিক কৰি পেলাই আপোনালোকে সেই ভিডিওটো চাব পাৰিব তাত কিছুমান ইম্পৰ্টেন্ট টপিকছ আমি তাৰ ভিতৰত যদি আমি চাও মই গোটেইখিনি টপিকে পঢ়াই থৈছো ফান্ডামেন্টাল ৰাইটস ডিপিএছপি মই গোটেই যিমান কিটা আৰ্টিকেল আছে গোটেই আৰ্টিকেল পঢ়াই থৈছো তাত
ফাণ্ডামেণ্টেল ৰাইটছ হৈ গ'ল, DPSP হৈ গ'ল, ফাণ্ডামেণ্টেল ডিউটিজ, প্ৰেচিডেণ্টৰ বিষয়ে, ভাইচ প্ৰেচিডেণ্ট, পাৰ্লিয়ামেণ্ট, সুপ্ৰিম কোৰ্ট, গভৰ্ণৰ, হাই কোৰ্ট, ইউনিয়ন টেৰিটৰিজ, পঞ্চায়ত, মিউনিচিপালিটি, আমাৰ শিডিউল কি আছে, ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট যদি কিবা হৈছে সেইখিনি কি আছে, গোটেইখিনি মই পঢ়াই থৈছোঁ। আপোনালোকে সেই ভিডিঅ'টো চালেই সেইখিনি ইনাফ হ'ব, তাৰ বাহিৰত আৰু একো কুৱেশ্যন আপোনালোকৰ নাহে। এতিয়া আমি এই সপ্তাহটোত আৰু এটা আমি কাম কৰিম, যদি আমি নোটছ বনাইছোঁ, যদি আমি নোটছ বনাবলৈ সময় পাইছোঁ তেতিয়াহ'লে নোটছ বনাম। যদি আপোনালোকৰ অলৰেডি নোটছ বনাই থোৱা আছে তেতিয়াহ'লে আপোনালোকে সেই নোটছখিনি ৰিভাইজ কৰিব। যদিহে নোটছ বনাই থোৱা নাই তেতিয়াহ'লে আপোনালোকে এইখিনিকে য'ৰ পৰা আপোনালোকে পঢ়িছিলে তাৰ পৰা অলপ ৰিভাইজ কৰিব পাৰে। সপ্তাহৰ শেষত যিহেতু আমাৰ ইয়াত দুসপ্তাহ, ইয়াত 15 দিন সোমাই আছে, তাৰমানে 2টা দেওবাৰ আমি পাম। প্ৰত্যেকটো দেওবাৰত আমি কি কৰিম, ৰিভাইজ কৰিবলৈ আমি ৰিভাইজ কৰিম। যদিহে আমি ৰিভাইজ নকৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও মনত নাথাকিব, হাজাৰে আমি পঢ়িলেও কোনো আমাৰ লাভ নহ'ব। আপোনাৰ ৰিজাল্টটো সদায় ৰিভাইজেহে দিব, নহ'লে আপোনাৰ একো ৰিজাল্টটো নহ'ব। নেক্সট আহিছোঁ আমি 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি কি কৰিম, 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি ইম্পৰ্টেণ্ট প্লেচেছ আমি পঢ়িম, হিষ্টৰিকেল মনুমেণ্টছ, আৰু আমাৰ অসমত যিবিলাক ট্ৰাইব আছে সেই তেওঁলোকৰ বিষয়ে আমি পঢ়িম, ফেষ্টিভেলৰ বিষয়ে আমি পঢ়িম। তাৰপিছত আমি আছাম একৰ্ড, এইটোতো একেবাৰে সৰু চেপ্টাৰ, আছাম বাউণ্ডৰী কি আছে আমি সেইখিনি পঢ়িম, কোনখন আমাৰ অসমে কাৰ কাৰ লগত বাউণ্ডৰী শ্বেয়াৰ কৰে, কোনকেইখন আমাৰ ডিষ্ট্ৰিক্টে বাউণ্ডৰী শ্বেয়াৰ কৰে বেলেগ ষ্টেটৰ লগত, সেইখিনি আমি পঢ়িম। আছাম ইয়েৰবুক নহ'লে বেলেগ চ'ৰ্চো আপোনালোকে ল'ব পাৰে, যদি কোনোবা ইউটিউব চেনেল ফ'ল' কৰে বেলেগ তেতিয়াহ'লে তাৰ পৰা পঢ়িব পাৰে। আৰু আমাৰ অসমৰ যিবিলাক ব্ৰিজ আছে, ৰিভাৰ্ছ আছে আৰু ৰিভাৰ তাৰ ওপৰত ব্ৰিজ আছে, সেইবিলাকো আমি পঢ়িম, কোনখন ব্ৰিজ কোন দুডোখৰ জেগা কানেক্ট কৰে। আৰু ডিষ্ট্ৰিক্ট আৰু চাব ডিভিজন, এইটো আমাৰ চেপ্টাৰটো অলপ দীঘল হয়, সেইকাৰণে মই এই গোটেইখন এই সপ্তাহটোত মই অকল এইখিনি ৰাখিছোঁ, মানে এই দুটা সপ্তাহত 15 দিনত। আৰু তাৰ লগতে আৰু আছে যে আমি ইণ্ডিয়ান হিষ্ট্ৰীটো কমপ্লিট কৰিব চাম, সেইকাৰণে আমি এইকেইটা টপিক এই দুসপ্তাহত আমি কমপ্লিট কৰিব লাগিব। ইণ্ডিয়ান হিষ্ট্ৰীটো আমি লুচেনজিকে নহ'লে এৰিহাণ্টৰ পৰা আমি কমপ্লিট কৰিবলৈ চাম, সেইটো আপোনালোকে মনত ৰাখিব যে এমাহত, এতিয়া আমাৰ এমাহ হৈ গ'ল, আমি প্ৰথমে 15 দিন চালোঁ, এয়া 15 দিন, এই দুটা 15 দিনত তাৰমানে এমাহত আমি কি কৰিম, ইণ্ডিয়ান হিষ্ট্ৰীটো আমি কমপ্লিট কৰিবলৈ চাম, আৰু এইকেইটা টপিকো আমি কমপ্লিট কৰিবই লাগিব। তাৰপিছত আল্টিমেটলি আমি আকৌ নেক্সট দুটা দেওবাৰত আমি কি কৰিম, ৰিভাইজ কৰিম। ইয়াত মই লিখিছোঁ যে ইউ কেন ইউজ এনি বুক, বা যিকোনো বুক আপোনালোকে ইউজ কৰিব পাৰে, যিকোনো ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু মোৰ যিবিলাক নোটছ আছে মই সেইখিনি অলৰেডি টেলিগ্ৰাম চেনেলত দি থৈছোঁ, আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে, তাৰ পৰা আপোনালোকে মোৰ নোটছখিনি ডাউনলোড কৰি ল'ব পাৰিব। নেক্সটটো আমি আহিছোঁ এতিয়া 16 আগষ্টৰ পৰা 31 আগষ্টলৈকে। 16 আগষ্টৰ পৰা আমি যদি চাওঁ, আমি হু ইজ হু ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, তাৰমানে কোনজন ব্যক্তি কিহৰ ফেমাছ, তেওঁ কিখন কিতাপ লিখিছিলে, আমি গোটেইখিনি ইয়াৰ পৰা পাম। তাৰ লগতে ইম্পৰ্টেণ্ট বুকছ আৰু অথাৰ্ছ, হয়নে, পিপল এণ্ড দ্য পপুলেশ্যন, ইয়াৰ পৰা আমি কিছুমান ডাটা পাম, যেনেকৈ আমাৰ চেঞ্চাছ 2011ৰ আমি তাৰ চেঞ্চাছৰ ডাটাখিনি পাম। নৰ্থ ইষ্ট বৰ্ডাৰ্ছো আমি পাম, বা নৰ্থ ইষ্ট ষ্টেটখিনি আমি পঢ়িব লাগিব, কোনখন ষ্টেটত কি ট্ৰাইব থাকে, তেওঁলোকৰ ফেষ্টিভেল কি হয়, ষ্টেটখিনি ক'ত আছে, তাৰ এৰিয়া কি হয়, এই গোটেইখিনি কথা আমি পাম। এৱাৰ্ডছ আমি চাম, যদি ইম্পৰ্টেণ্ট এৱাৰ্ডছ আছে। ফাৰ্ষ্ট ইন আছাম, অসমত যদি প্ৰথম কোনোবা কিবা হৈছে তেতিয়াহ'লে আমি সেইখিনি পাম। এই গোটেইখিনি ডাটা আমি যি আমাৰ আছাম ইয়েৰবুক আছে, বা আছাম যিকোনো GK বুক, নহ'লে আপোনালোকে এই টপিককেইটা ডাইৰেক্ট যদি ইউটিউবত চাৰ্চ কৰে তেতিয়াহ'লেও আপোনালোকে পাব। খালি চাব যাতে আমাৰ যিটো চ'ৰ্চ হয় সেইটো ভেলিড হয়, সেইকাৰণে মই বুক প্ৰিফাৰ কৰোঁ। তাৰপিছত ইয়াত আৰু আছে যে ফাৰ্ষ্ট ইন ইণ্ডিয়া, ফাৰ্ষ্ট ইন ৱৰ্ল্ড, ছুপাৰলেটিভ, এইখিনি হৈছে আমাৰ ইণ্ডিয়ান ষ্টেটিক GK, এইখিনি আমি ক'ৰ পৰা পাম মই সেইটো আপোনালোকক কৈ দিছোঁ অলপ পাছত, যে ফাৰ্ষ্ট ইন ইণ্ডিয়া, আমাৰ ফাৰ্ষ্ট ইন ৱৰ্ল্ড, ছুপাৰলেটিভছ ইন ইণ্ডিয়া, যিখিনি হায়েষ্ট আছে, ফাৰ্ষ্ট টলেষ্ট আছে, সেইখিনি আমি লাৰ্জেষ্ট আছে, সেইখিনি ইয়াৰ পৰা পাম। আমাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে, তেওঁলোকৰ হেডকোৱাৰ্টাৰ, সেইবিলাকৰ হেডকোৱাৰ্টাৰ আছে, ইম্পৰ্টেণ্ট ডেইজ আছে, কিছুমান স্পৰ্টছৰ কাপছ আৰু ট্ৰফিজ আছে, আৰু সেই স্পৰ্টৰ লগত জড়িত ইম্পৰ্টেণ্ট টাৰ্মিনলজিছ আছে, হয় নাই, কোনটো শব্দ কোনটো খেলৰ লগত জড়িত আমি সেইটো জানিব লাগিব। তাৰপিছত কিছুমান যিবিলাক ডাঙৰ ডাঙৰ মানুহ আছে তেওঁলোকৰ কিছুমান নিকনেম আছে, হিষ্ট্ৰীত যদি আমি চাওঁ, হয়নে, যেনেকৈ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া, তেনেকৈ কিছুমান নিকনেম আছে, আৰু সেইবিলাক আমি জানিব লাগিব। নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া, আৰু সেই লোকেশ্যনটো ক'ত আছে, নেশ্যনেল পাৰ্কৰ লোকেশ্যনটো ক'ত আছে, মানে কোনখন ষ্টেটত আছে, আমি সেইটো জানিব লাগিব। কাণ্ট্ৰি, কেপিটেল আৰু কাৰেঞ্চি, কোনখন কাণ্ট্ৰিৰ কেপিটেল কি হয়, কোনখন কাণ্ট্ৰিৰ কাৰেঞ্চি কি হয়, সেইটোতো আমাৰ আহিয়ে থাকে, সেইবিলাক আমি জানিব লাগিব। আৰু কম্পিউটাৰ GK আমি কিছুমান সৰু সুৰা বস্তু আমি তাৰ পৰা পাম, এই গোটেইখিনি বস্তু আমি লুচেণ্টৰ পৰা পাম। এতিয়া ইয়াৰ উপৰিও যদি আপোনালোকৰ সময় থাকি যায় তেতিয়াহে আমি জেনেৰেল ছায়েন্স পঢ়িম আপ টু ক্লাছ 10লৈকে। যদিহে আমাৰ সময় নাই তেতিয়াহ'লে আমি জেনেৰেল ছায়েন্সটো স্কিপ কৰিম, কাৰণ জেনেৰেল ছায়েন্সৰ ইমান কুৱেশ্যন নাহে। আৰু যদিহে আপোনাৰ ওচৰত সময় থাকে তেতিয়াহ'লে আমি ক্লাছ 10লৈকে অলপ জেনেৰেল ছায়েন্সৰ MCQ ষ্টাৰ্ট কৰিব পাৰে, নহ'লে আপোনালোকে তাৰ আমি বুকো পঢ়িব পাৰোঁ জেনেৰেল ছায়েন্সৰ, যেতিয়া আমি স্কুলত যিখিনি পঢ়িছোঁ। ইয়াতো মই সেইটোৱে লিখিছোঁ যে আপোনালোকে
মোৰ সোর্স বা বেলেগৰ সোর্সও আপোনালোকে ইউজ কৰিব পাৰে যিকোনো নোটস ইউজ কৰিব পাৰে মোৰ নোটস ইউজ কৰিব পাৰে নহলে এতিয়া সক বহুতে ইয়াত সুধিব যে জিওগ্ৰাফি কোৱেশ্চন কিয় নাই তেতিয়াহলে মই কৈ দিওঁ যে নেশনেল পাৰ্ক হওক বা কান্ট্ৰি ক্যাপিটাল কারেন্সি এইবিলাক কি হয় এইবিলাক জিওগ্ৰাফি কোৱেশ্চন হয় ঠিক আছে আপোনালোকক ডাইৰেক্ট কনসেপচুৱেল কোৱেশ্চন ভলকেনো হৈ গ'ল বা আপোনালোকৰ কিছুমান থিওৰি সেইবিলাক আপোনালোকক ইয়াত নুহুদে জিওগ্ৰাফি আপোনাৰ কনসেপচুৱেল কোৱেশ্চন নুহুদে হেতু আপোনালোকে মনত ৰাখিব তাৰ পিছত আমি হেকানে ফোকাস কিহত কৰিম জিওগ্ৰাফি সদায় লোকেশন ওয়াইজ কোৱেশ্চন হুদে আমি লোকেশন ওয়াইজ পঢ়িম কারেন্ট এফেয়াৰ্সও আমি তেনেকৈ লোকেশন ওয়াইজ আমি কারেন্ট এফেয়াৰ্সটো তাতো আমি চাম ইম্পৰ্টেন্ট প্লেস যদি কিবা কারেন্ট এফেয়াৰ্সত আছে হেখিনি আমি চাম নেক্সট আমি আহিছো এতিয়া 16 আগষ্টৰ পৰা 31 আগষ্টলৈকে চালো এতিয়া আমি 1 তাৰিখৰ পৰা 14 তাৰিখলৈকে চাম তাৰ পিছত আমাৰ এক্সাম আছে তো 1 তাৰিখৰ পৰা 14 তাৰিখলৈকে আমি যদি চাও ইয়াত আমি কারেন্ট এফেয়াৰ্স সেকশনটো ৰাখিছো লাষ্টত আৰু লগতে আমি ৰিভিজনো কৰিম ৰিভাইজ এভৰিথিং হেকানে মই লিখিছো আমি লাষ্টৰ যেটো আমি দুসপ্তাহ পাম তাত আমি যিমান পাৰো ৰিভাইজ কৰিবলৈ চেষ্টা কৰিম আৰু যদি আমাৰ কিবা বাকি থাকি গৈছে আমি হেখিনি তাত কনসলিডেট কৰিব ট্ৰাই কৰিম যাতে আমি মানে আৰু নোটছত আমি হুমাব ট্ৰাই কৰিম এতিয়া সক ইয়াত মই লিখিছো যে কারেন্ট এফেয়াৰ্স এটা মই কারেন্ট এফেয়াৰ্স লাষ্ট 1 ইয়াৰ ম্যাগাজিন এখন মোৰ ওচৰত আছিল হেখন মই অলৰেডি আপোনালোকক দিছো যদি কোনোবাই লোৱা নাই ল'ব পাৰে নহলেও আপোনালোকে ইউটিউবত চাব পাৰে বা একো যিকোনো আপোনালোকে ইউটিউব ভিডিও আপোনালোকে চাব পাৰে আৰু আসাম কারেন্ট এফেয়াৰ্স মই 6 মান্থস পঢ়াই থৈছো লাষ্ট 6 মান্থস আপোনালোকে ইয়াত ক্লিক কৰি পেলাই সেই ভিডিওটো চাব পাৰে এতিয়া আসাম হিষ্ট্ৰি আৰু আসাম জিকে আৰু প্ৰেক্টিস এমসিকিউ আসাম হিষ্ট্ৰি বা আসাম জিকে স্ট্যাটিক জিকে যদি কিবা কোৱেশ্চন মানে যদি আমাৰ কিবা টপিক থাকি গৈছে তেতিয়াহলে হেখিনি আমি এমসিকিউৰ পৰা ফিল আপ কৰিম আমি আপোনালোকে এমসিকিউ প্ৰেক্টিস কৰিব পাৰে গুগলত ডাইৰেক্ট সাৰ্চ কৰিব নহলে ইউটিউবত ডাইৰেক্ট সাৰ্চ কৰিব আসাম হিষ্ট্ৰি এমসিকিউ বুলি গুগলত সাৰ্চ কৰিলে ধুনিয়াকৈ আহিব নহলে ইউটিউবত সাৰ্চ কৰিব পাৰে খালি ইউটিউবত চাই ল'ব যে চেনেলটো কি হয় সো ৰিভাইজ এভৰিথিং আৰু আমি গুটেইখিনি যিমান এতিয়ালৈকে আমি পঢ়িলো গুটেইখিনি আমি ৰিভাইজ কৰিব ট্ৰাই কৰিম আৰু আমি ৰিভাইজ কৰিবই লাগিব এই দুসপ্তাহত আমি মেইনলি ফোকাস ৰিভিজনত কৰিম আৰু আমি কারেন্ট এফেয়াৰ্সত কৰিম এতিয়া মেইনলি মই ইয়াত লাষ্টত আৰু এটা বস্তু লিখিছো যে আমি নতুন বস্তু নতুন টপিক ডু নট এড নিউ টপিক আমি নতুন টপিক এই দুসপ্তাহত কেতিয়াও এড নকৰো এনেকুৱা নহয় যে আমাৰ ইকোনমিক্স পঢ়িব থাকি গল আমি ইকোনমিক্সটো ইয়াত এড কৰিছো ইকোনমিক্স বুলি একো টপিক আপোনালোকৰ নাহে মেইনলি কনসেপচুৱেল কোৱেশ্চন একো নাহে সো বিফোর দা এক্সাম আমি কি কৰিম ৰিভাইজ যিমানবোৰ আমি নোটস বনালো এই দিনত আমি যিমান দিনলৈকে পঢ়িলো যিমানখিনি আমি নোটস বনালো গুটেইখিনি আমি ৰিভাইজ কৰিম আমাৰ নোটসখিনি আমি চাম আমি অকল নিজৰ নোটসখিনি আমি ৰিভাইজ কৰিম এনেকুৱা নহয় যে বেলেগ কোনবা লগৰ লৰাৰ নোটস ভাল লাগিলে আমি আনি পেলাই ৰিভাইজ কৰিছো তেনেকুৱা নহয় নিজৰখিনি আমি ওপৰত বেস কৰিম যি পঢ়িলো তাকে আমি বাৰম্বাৰ পঢ়িম প্ৰেক্টিস আমি এমসিকিউ প্ৰেক্টিস কৰিম যিমান পাৰো আৰু তেনেকৈ আমাৰ ৰিভিজন হৈ যাব আৰু মই নিজৰ নোটসও মই শেয়াৰ কৰি দিম আৰু ইমানখিনি আছিল আজিৰ ভিডিওটোৰ কাৰণে গুড লাক ভালকৈ এক্সাম দিব টেক কেয়াৰ গুড নাইট